স্টুডেন্ট ওয়েলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ ক্লাছ 12 অসমীয়াৰ যিটো বিশ্বখনিকৰ যিটো কবিতা আছে সেই কবিতাটোৰ যিখিনি তোমাৰ সম্ভাৱ্য কুৱেশ্যন, ইয়াৰ উপৰিও যিখিনি অনুশীলনী কুৱেশ্যন আছে মই ধুনীয়াকৈ তোমালোকৰ কাৰণে হেণ্ড ৰাইটিং নোটছ লৈ আহিছোঁ। তোমালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'খিনি চাই থাকা আৰু কি কৰিবা, নোটছখিনি লিখি যাবা, পজ কৰি কৰি ভিডিঅ'টো লিখি যাবা। চোৱা, বিশ্বখনিকৰ কোনে ৰচনা কৰিছিল? মফিজুদ্দিন আহমদ হাজৰিকা। তেখেতক কি কবি বুলি কোৱা হয়? এইটো হ'ব তোমাৰ ফাৰ্ষ্ট কুৱেশ্যন। যে চোৱা, জ্ঞানমালিনীৰ কবি কাক হিচাপে জনাজাত? জ্ঞানমালিনীৰ কবি হিচাপে কাক জনাজাত? উত্তৰ, মফিজুদ্দিন আহমদ হাজৰিকাক। হ'ল। ইয়াৰ পিছত চোৱা, তেওঁৰ মৃত্যুৰ পাছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে তেওঁৰ মৃত্যুৰ পাছত অপ্ৰকাশিত কবিতাসমূহ গোটাই তত্ত্ব পাৰিজাত নাম দি প্ৰকাশ পাইছিল। এইটো হ'ব 2 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। হ'ল। নেক্সট চোৱা, আৰু এটা কুৱেশ্যন আহিব পাৰে যে তেখেত 1930 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনৰ কি কৰিছিল? সভাপতিৰ আসন গ্ৰহণ কৰিছিল। ইয়াৰ পিছত অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্ৰথম মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতা পুথিত প্ৰকাশ পায়। গতিকে এইকেইটা হ'ল ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পিছত তোমালোকে পাঠটো পঢ়িবা যে দেখা নাই যদিচ্ছাটো আছে ত্ৰিলোকৰ, নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ, গ্ৰহ তৰা বেলি জোন আছে আলাসতে পোন, তেওঁৰেহে কৃপা জৰি টনাটনি কৰি, ল'ৰা তিৰি আই ভাই এই সকলোতে পায়। তোমালোকে এই চেপ্টাৰটো মানে কবিতাটো ভালকৈ পঢ়ি ল'বা। এতিয়া মই কি কৰিম, এইখিনিও চাবা, কঠিন অৰ্থখিনি ধুনীয়াকৈ চাবা। এতিয়া মই যিখিনি অনুশীলনী প্ৰশ্ন আছে সেইখিনি আলোচনা কৰিম। মই ধুনীয়াকৈ তোমালোকৰ কাৰণে 2টা পইণ্ট হিচাপে লিখিছোঁ। চোৱা, যে অতি চমু প্ৰশ্ন কি কৈছে? প্ৰথম কুৱেশ্যনটো, অসমীয়া সাহিত্যত জ্ঞানমালিনী কবি হিচাপে কোনগৰাকী কবি জনাজাত? চোৱা, উত্তৰ, মফিজুদ্দিন আহমদ হাজৰিকা। 2, চোৱা যে মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিৰ নাম কি? উত্তৰ, তত্ত্ব পাৰিজাত। হ'ল। নেক্সট চোৱা, 3 যে বিশ্বখনিকৰ বুলি লেখকে কাৰ কথা কৈছে? উত্তৰ, বিশ্বগঢ়োতা পৰম ঈশ্বৰৰ কথা কৈছে। নেক্সট চোৱা, 4 নম্বৰ কুৱেশ্যন যে বিশ্বখনিকৰ কোন শ্ৰেণীৰ কবিতা? উত্তৰ, বিশ্বখনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। এতিয়া চোৱা, 5 যে মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি? উত্তৰ, মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি। এতিয়া চোৱা, খৰ চমু প্ৰশ্ন কি কৈছে? যে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰ, মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 3টা বৈশিষ্ট্য হৈছে যে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক কি পোৱা যায়? তত্ত্ব প্ৰকাশিত হৈছে। হ'ল। নেক্সট চোৱা, খ কি দিছে? মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কি পোৱা যায়? চুফীবাদী দৰ্শনৰ প্ৰকাশ দেখা যায়। আৰু মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ ভাষা সহজ সৰল আৰু ঘৰুৱা সহজবোধ্য ৰূপকৰ সহায়ত এই আধ্যাত্মিক তথা দাৰ্শনিকৰ তত্ত্ব সুন্দৰভাৱে কি কৰিছে? প্ৰকাশ কৰি গৈছে। এতিয়া 2 নম্বৰ কুৱেশ্যন চোৱা যে কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি অভিহিত কৰিছে? উত্তৰ, কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি অভিহিত কৰাৰ কাৰণ হৈছে এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু সকলো প্ৰাণীক একাত্ম কৰি তেৱেই ৰাখিছে। তেওঁৰ কৃপাৰ বলতে পৃথিৱীখন চলি আছে, জোন বেলি তৰা খহি নপৰাকৈ শূন্যত উপঙি আছে। তেওঁৰ মহিমা উৰকে নপৰে, গছৰ পাতেও যেন তেওঁৰেই যশস্যাৰ গান গাই, জগতত সকলোতে তেওঁৰেই অৱস্থিতি। সেয়ে কবিয়ে ঈশ্বৰৰ কি কৈছে? বিশ্বখনিকৰ বুলি অভিহিত কৰিছে। 3 চোৱা যে সত্য ৰজ তমু গুণ কি বুজাই লিখা। সত্য ৰজ তমু গুণ হৈছে 3টা বিশেষ গুণ। এই 3 ভাগতে জগতৰ সৃষ্টি আৰু লয়। সত্য হৈছে শান্ত আৰু নম্ৰ, ই সুখদায়ক আৰু গুণাত্মক, ই জীৱন সুখত আবদ্ধ কৰি মুগ্ধ কৰে। তাৰপিছত চোৱা, ৰজ হৈছে ৰাজসিক অৰ্থাৎ ৰোগাত্মক, এই গুণে জীৱৰ অহংকাৰৰ সৃষ্টি কৰে আৰু মানুহক বিষয় বাসনাত আসক্ত কৰে। তমু গুণ অজ্ঞানৰ পৰা হয়, ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্ৰমাদ আলস্য নিদ্ৰাৰ দ্বাৰা সকলো জ্ঞান ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। তাৰপিছত চোৱা, মুঠতে সত্য গুণে প্ৰদান কৰে জ্ঞান আৰু সুখ, ৰজহ গুণে দুখ নমাই আনে আৰু তমু গুণে জীৱনলৈ কি আনে? অজ্ঞানতা কঢ়িয়াই আনে। এতিয়া চোৱা, 4 নম্বৰ কুৱেশ্যন যে মফিজুদ্দিন আহমদ হাজৰিকাৰ 2খন কাব্যপুথিৰ নাম লিখা। উত্তৰ, মফিজুদ্দিন আহমদ হাজৰিকাৰ 2খন কাব্যপুথিৰ নাম হ'ল জ্ঞানমালিনী আৰু তত্ত্ব পাৰিজাত। এতিয়া চোৱা, 5 নম্বৰ কুৱেশ্যন যে কবিয়ে বিশ্বখনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে। উত্তৰ, কবি মফিজুদ্দিন আহমদ হাজৰিকাই বিশ্বখনিকৰ কবিতাটিত নিৰ্গুণ নিৰাকাৰ স্বৰূপ ঈশ্বৰৰ বিষয়ে আৰু তেওঁৰ কৰ্মৰ বিষয়ে প্ৰকাশ কৰিছে। পৰম ব্ৰহ্ম বা ঈশ্বৰক চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই। তথাপি ত্ৰিলোকৰ সৃষ্টি স্থিতি আৰু লয়ৰ মূলতে এক পৰমজনৰ অস্তিত্ব সদায় অনুভৱ কৰিব পাৰি। তেৱেই খনিকৰ ৰূপে সমগ্ৰ বিশ্বখনক তিল তিলকৈ গঢ়ি তুলিছে। যদিও তেওঁক কোনেও দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞান, বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণ আত্মাস্বৰূপ আৰু সৰ্বত্ৰতে বিয়পি থকা সৰ্বশক্তিমান।
এতিয়া চোৱা গ যে দীঘল প্ৰশ্ন। চোৱা দীঘল প্ৰশ্নৰ প্ৰথম কুৱেশ্যন কি, বিশ্বখনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে? উত্তৰ, বিশ্বখনিকৰ কবিতাটোৰ মাজেৰে কবি মফিজুদ্দিন আহমদ হাজৰিকাই প্ৰকৃততে বিশ্বখনিকৰ ৰূপী এক পৰম সত্তাৰ কথা ক'ব বিচাৰিছে। অসমীয়া ৰোমান্টিক কাব্যধাৰাৰ আধ্যাত্মবাদী জীৱন দৃষ্টিসম্পন্ন কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্বখনিকৰ এটি উল্লেখযোগ্য কবিতা। ৰোমান্টিক যুগৰ নতুন চিন্তাধাৰাৰ পোহৰত ভাৰতীয় দৰ্শনক নিজৰ চেতনাৰে উপলব্ধি কৰি আহমদ হাজৰিকাই ব্ৰহ্মৰ অখণ্ড অনন্ত সৰ্বশক্তিমান ৰূপৰ কথা কবিতাটিত বৰ্ণনা কৰিছে। ব্ৰহ্ম সত্য, জগত মিথ্যা, বেদান্ত দৰ্শনৰ এই তত্ত্বক সাৰোগত কৰি পৰম ব্ৰহ্মাণ্ড নিগুণ ৰূপত উপস্থাপন কৰা হৈছে। পৰম ব্ৰহ্মাক কি কৰিছে? নিগুণ ৰূপত উপস্থাপন কৰা হৈছে। এই নিগুণ ব্ৰহ্মই হৈছে জগতৰ ভ্ৰষ্টা স্বৰূপ, অতীতৰো অতীত একমাত্ৰ পৰম সত্য। জগতৰ সৃষ্টি স্থিতি আৰু লয়ৰ মূল কাৰণ হৈছে কি? জগতৰ ভ্ৰষ্টাস্বৰূপ। নিৰাকাৰ বিশ্বব্ৰহ্মাণ্ডখনিৰ পৰম ব্ৰহ্ম, তেওঁৰ দ্বাৰাই যে পশু পক্ষী মানৱ গছ লতিকাৰে পৰিপূৰ্ণ সুন্দৰ সুখময় জগতখনৰ সৃষ্টি হৈছে, সেই কথা কবিতাটোৰ মাজেদি প্ৰকাশ কৰিছে। তাৰপিছত ব্ৰহ্মাই সৃষ্টি কৰা বিশ্বব্ৰহ্মাণ্ডখনৰ মহিমা অপাৰ। জীৱ জগত আৰু জড় জগত তেওঁৰে যাদুকৰী হাতৰ স্পৰ্শ দেখা যায়। তেওঁ সৃষ্টি কৰিছে বাবে তেওঁই বিশ্বখনিকৰ। প্ৰকৃততে ব্ৰহ্ম কি? নিৰ্গুণ, সৎ, অন্তৰ্যামী, সৰ্বব্যাপী, বিশ্বপ্ৰাণ, বিশ্ব আত্মস্বৰূপ। এই ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ মাজত তেওঁই পাৰস্পৰিক ভাৰসাম্য বজাই ৰাখিছে। দয়া, স্নেহ, কৰোণা, বৰশী সকলোকে সাৱটি ৰাখিছে। সত্য, ৰজ, তমু এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেওঁই ধৰি ৰাখিছে। সৃষ্টিকৰ্তা তেওঁই, বিনাশকাৰী তেওঁই। এই সকলোবোৰ গুণৰ ঊৰ্ধ্বত থাকি তেওঁ সকলো কাল আৰু অৱস্থাতে নিৰ্লিপ্ত হৈ থাকে। ভাৰতীয় দৰ্শনৰ এনে সূক্ষ্ম ভাৱ কবিতাটিৰ মাজেদি কি প্ৰকাশ লাভ কৰিছে? এতিয়া কুৱেশ্যন নম্বৰ 2 চোৱা। গড় 2 যে সকলোতে আছে তেওঁ কিন্তু নেদেখে কেও, উৰণিৰে মুখ ঢাকি থাকে ওচৰত। এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা। উত্তৰ, নিৰ্গুণ নিৰাকাৰ বিশ্বখনিকৰৰ বিস্তৃত ৰূপ ব্যক্ত কৰিবলৈ গৈ কবি মফিজুদ্দিন আহমদ হাজৰিকাই কৈছে যে সমস্ত জীৱাত্মাৰ কি? তেওঁই সৃষ্টি আৰু তেওঁই লয়। চাক্ষুষ দৃষ্টিৰে ভগৱানক কোনেও প্ৰত্যক্ষ কৰা নাই, কাৰণ কি? তেওঁ নিৰাকাৰ, কিন্তু প্ৰকৃততে তেওঁ সৰ্বত্ৰতে বিৰাজমান। বিচাৰিব জানিলে পিছে তেওঁক সকলোতে পোৱা যায়। উৰণিৰে মুখ ঢাকি থকা ঈশ্বৰক একমাত্ৰ ভক্তি অঞ্জলিৰেহে অনুভৱ কৰিব পাৰি, অন্যথা সম্ভৱ নহয়। ভক্তিৰ পথ অতিশয় সূক্ষ্মভাৱে বহুজনে এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতেই বিচাৰি থাকে, কিন্তু সফল হ'ব নোৱাৰে। চলনাময়ী নাৰীৰ দৰে তেওঁ গবাদি পিছলি যায়। মায়ামোহে পৰমেশ্বৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰিছে। এই ভেদ আঁতৰাবলৈ প্ৰয়োজন হয় জ্ঞানৰ বিৰল সেই জ্ঞান বা বোধ জন্ম হ'লেই এই উৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলব্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। কবিয়ে উল্লিখিত চৰণটোত এই কথাখিনিকে প্ৰকাশ কৰিব বিচাৰিছে। তাৰপিছত 3 নম্বৰ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে বিশ্বখনিকৰ কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ, জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্বখনিকৰ এটা দাৰ্শনিক ভাৱ সম্পন্ন কবিতা। যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপিও ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেই পৰম সত্তাইহে সকলোকে এক আত্মীয়তাৰ জৰিৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ কথাকৈ অন্ত কৰিব নোৱাৰি। তেওঁৰ কৃপাতে গ্ৰহ, তৰা, বেলি, জোন এই আটাইবোৰ ইটো সিটোৰ লগত টনাটনি কৰি বৰ্তি আছে। ল'ৰা, তিৰোতা, আই, ভাই এই সকলোকে লৈ এই জগতত মানুহে একোখন সংসাৰ পাতিছে। তাৰপিছত চোৱা, এখিলা পাততো কিমান চিন, কিমান যশস্যাৰ কথা আছে। উৰণিৰে মুখ ঢাকি তেওঁ ওচৰতে থাকে, সেয়ে খেপিয়াই তেওঁক পাব নোৱাৰি। সত্য, ৰজ, তমু এই তিনিগুণ তেওঁতে বিৰাজমান, যদিও তেওঁ নিৰ্গুণ। যেনিয়েই চোৱা যায় সকলোতে তেওঁৰ দয়াৰ পৰশ আমাৰ অনুভৱ হয়। তেওঁই মৰমৰ বৰষাৰে কুহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতেই এমাদিমা সন্তানবোৰ ডেকা তেজেৰে পাহুৱাল হৈ উঠে। জগতৰ সকলোতে যিহেতু তেওঁৰেই অৱস্থিতি বিৰাজমান, সেয়ে কবিয়ে কৈছে যে তেওঁই মান, তেওঁই দানী, তেওঁই দান, তেওঁই কৰ্মী, তেওঁই কাম। খেতিয়ক জ্ঞানী, জ্ঞান, তীখা খান, ধৰ্ম ধৰ্মী, বুদ্ধি বুদ্ধিয়ক, পানী মাছ যোগী, তপস্বী, ধনী ধন, গো মুষ্ঠা, মহাজন অৰ্থাৎ তেওঁই সকলো। সেই পৰমজনেই বিশ্বখনিকৰ। তেওঁই অন্তৰ্যামী, সৰ্বজ্ঞান, বিশ্বাত্মা প্ৰাণ। তেওঁ সৰ্বব্যাপ্ত, সৰ্বশক্তিমান। এয়াই কবিতাটিৰ মূল ভাৱ। তাৰপিছত চোৱা নেক্সট 4 নম্বৰ
যে বিশ্বখনিকৰ কবিতাটিৰ প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া। উত্তৰ বিশ্বখনিকৰ কবিতাটিৰ জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দাৰ্শনিক তথা আধ্যাত্মিক ভাৱসম্পন্ন কবিতা। এই দৰ্শনৰ মূল উৎস বেদান্ত। বেদান্ত দৰ্শনৰ মতে ব্ৰহ্ম সত্য, জগত মিথ্যা। এই তত্ত্বটোক কবিয়ে কবিতাটিত প্ৰতিফলিত কৰিছে। এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাহিৰে একো নাই। তেৱেই সত্য, ৰজ, তমু এই ত্ৰিগুণৰ মাজেৰে পৃথিৱীৰ সকলোতে স্থিতি লৈ আছে। সকলো গুণৰ মাজত থাকিও তেওঁ তাৰ ঊৰ্ধত। তেওঁ যেন মায়াৰ উৰণিৰ আঁৰত থাকে, অৰ্থাৎ আমি সংসাৰৰ সুখ দুখ মায়া মোহ আদিৰ বান্ধোনত এনেদৰে মেৰ খাই থাকোঁ যে এই পৰম সত্তাৰ অৱস্থিতি আমি উপলব্ধি কৰিবলৈ অক্ষম হৈ পৰোঁ। এই পাৰ্থিৱ জগতৰ দৃশ্যমান বস্তুবোৰকে সঁচা বুলি ভাবি অজ্ঞানতাৰ জালত বন্দী হৈ আমি পৰম জ্ঞানৰ পৰা আঁতৰত থাকোঁ। অথচ সেই পৰম জ্ঞান আমাৰ অন্তৰাত্মাতে নিহিত হৈ থাকে। মায়াৰ আৱৰণ ভেদ কৰি চালে পৃথিৱীৰ সকলোতে তেওঁৰেই সৰ্বব্যাপী, সৰ্বশক্তিমান আৰু চিৰন্তন ৰূপৰ উমান আমি লাভ কৰিব পাৰোঁ। কবিতাটোত এনে আধ্যাত্মিক ভাৱ সুন্দৰভাৱে প্ৰকাশিত হৈছে। এটা 5 নম্বৰ কুৱেশ্যন যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তেৱেই কাম, তেৱেই কৰ্মী, তেৱেই কাৰিকৰ, নিশ্চয় নিশ্চয় তেৱেই বিশ্বখনিকৰ। উত্তৰ উদ্ধৃত কবিতাভাগি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা বিশ্বখনিকৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে। এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমা বৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখ্যা কবিতাভাগিৰ অৱতাৰণা কৰিছে। তাৰপিছত চোৱা, সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্ৰ বিৰাজমান। সৌৰজগতৰ গ্ৰহ নক্ষত্ৰৰ নিৰ্ধাৰণৰ আৰম্ভ কৰি প্ৰতিটো জীৱ আৰু জড় পদাৰ্থৰ সকলো ক্ৰিয়া কৰ্মৰ আঁৰত বিশ্বখনিকৰৰে কৃপা। তেওঁৰ দয়াতেই সৃষ্টিৰ সকলো বৰ্তি আছে। জীৱনো দিছে তেওঁ, দায়িত্ব আৰু উপায়ো দিছে তেৱেই। মৰুভূমিৰ শুকান বালিতো জীৱক জীৱন ধাৰণৰ উপায় দিছে। সাধাৰণ এটি বীজ বা ভ্ৰণৰ পৰা এজোপা প্ৰকাণ্ড মহীৰূপ বা পূৰ্ণ মানৱৰ গঠন তেৱেই বাস্তৱ কৰি তোলে। প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ মাজতো তেওঁৰেই মহিমা লুকাই আছে। এই বিশ্বখনিকৰৰ মহিমাৰ পাৰাপাৰ নাই। এই বিশ্বৰ সৃষ্টিকৰ্তাজন অখণ্ড শক্তিৰ অধিকাৰী, যিয়ে তিল তিলকৈ পৃথিৱীখনক সৃষ্টি কৰিছে। সেয়ে কবিয়ে তেওঁক বিশ্বখনিকৰ বুলি কৈছে। এতিয়া কেইটামান বাহিৰা কুৱেশ্যন সেইখিনি লিখি লোৱা। অতিৰিক্ত প্ৰশ্নোত্তৰ যে মফিজুদ্দিন আহমদ হাজৰিকাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আৰু কবিতা পুথিখন কেতিয়া প্ৰকাশ হয়? উত্তৰ জ্ঞানমালিনী কবিতা পুথিখন প্ৰকাশ হয় 1996 চনত। 2 নম্বৰ যে মফিজুদ্দিন আহমদ হাজৰিকাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? উত্তৰ 1930 চনৰ গোলাঘাট অধিৱেশনৰ। 3 নম্বৰ যে অসমীয়া ভাষাৰ কোনজন কবিৰ কবিতাত চুফী সাধকসকলৰ ভাৱধাৰাৰ প্ৰথম প্ৰকাশ পায়? উত্তৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত। গতিকে বিশ্বখনিকৰ এইটো কবিতাৰ যিখিনি কুৱেশ্যন আনচাৰ আছিল গোটেইখিনি হ'ল। তোমালোকে কি কৰিবা আৰু অকণমান যিখিনি মই লিখাই দিছোঁ তোমালোকে ধুনীয়াকৈ লিখি লৈ মুখস্থ কৰি ল'বা আৰু এই বস্তুটো ভালকৈ চাবা। হ'ল? গতিকে আজিৰ ক্লাছটো ইমানতে সমাপ্ত হ'ল। ইয়াৰ পিছত নেক্সট যিখিনি আছে মই তোমালোকৰ আমাৰ কি কৰিবা, চেনেলত গৈ তোমালোকে প্লে'লিষ্টত ক্লাছ 12 আছামিজ বুলি আছে, তাতে মই ধুনীয়াকৈ ভিডিঅ'খিনি দি গৈ আছোঁ। গতিকে তোমালোকে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহে পৰৱৰ্তী ভিডিঅ' তোমালোকৰ ওচৰত পাব। গতিকে আজিলৈ আহিছোঁ। থেংক ইউ।